হে গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল, ময়ো ভালেই আছোঁ। আৰু এয়া চাওক, মই বজাৰত গৈছিলোঁ মাত্ৰ। মানে মোৰ এতিয়া আৰু সেয়ে হৈছে, বজাৰ কৰা আনা গোটেইখিনিতো অকলেই কৰিব লগা হৈছে এতিয়া। এয়া চাওক, বজাৰ আনিলোঁ, এই বেদেনা, আপেল, আম এনেকৈ কিবা কিবি অলপমান আনিলোঁ, শাক পাচলি বজাৰ আমাৰ দুজনৰ কাৰণেতো, সেইকাৰণে মই 3-4 দিনৰ বজাৰ একেবাৰে কৰি থৈ দিওঁ, কাৰণ ডেইলি যোৱাটো অসুবিধা হয়। আৰু আপোনালোকেও এনেকৈ যাৰ সেনেকৈ কোনো মানুহ নাই সেনেকৈ বজাৰ কৰি আনি থ'ব পাৰে 2-3 দিনৰ কাৰণে। বেছিয়ে যায় 2-3 দিনত কৰি, কাৰণ বাবুটো বেলেগ চব্জি একো নাখায়। এই তাৰ এটা ভালকৈ বনাই দিলে হৈ গ'ল আৰু। তথাপিও কেতিয়াবা চব্জিখিনি যোগাৰখিনি লাগে, কাৰণ মানুহজনেও আহি পায় পটককৈ। সেইকাৰণে যোগাৰখিনি লাগেই, যিকোনো বস্তুৱে চাহৰে হওক বা চব্জি যিখিনি নহওক কিয় লগাখিনিতো লাগিবই। এয়া এনেকৈ অলপ চলপকৈ সেনেকৈ গাজৰ, পটল এইবিলাকেই এনেকৈ সৰু সৰু অলপ বস্তু এনেকৈ লৈ আহিলোঁ গৈ কিনে। আৰু ইয়াতে লেচেৰী মাহ আনিছিলোঁ এইখিনি, আৰু ইয়াতে আলু পিঁয়াজ এইবিলাকেই আছে, আৰু অলপ বেছি কৰি আনিছোঁ এইবাৰ নহয়, মই যেতিয়াই বজাৰ যাওঁ। আৰু এয়া চাওঁ, মই চিলি পনীৰ বনালোঁ, আনি কিনে পনীৰ অনাই আছিল, আৰু চিলি পনীৰ খোৱাৰ পিছত আবেলি হ'ল। আৰু এয়া চাওঁ, মই অলপ ফুচকা ঘৰতে বনাই কিনে খাব মন গৈ থকা দেখি বনালোঁ। আৰু ফুচকাখিনি খাই হোৱাৰ পিছতে মই বাবুৰ কাৰণে অলপমান এই ড্ৰাই ফ্ৰুটছৰ গুড়াখিনি ৰেডি কৰিলোঁ। এই ড্ৰাই ফ্ৰুটছখিনি মই গোটেইখিনি মানে এই যি য'ত আছে আখৰোট, তাৰপিছত খেজুৰ, কাজু, আলমণ্ড, মাখানা এইবিলাক গোটেইবিলাক অলপ ঘিত ভাজি ল'ম মই। মানে ইমানো ভাজিব নালাগে, অলপ ৰঙচুৱাকৈ ভাজিলেই হ'ল। আৰু ভাজি কিনে গ্ৰাইণ্ডাৰ এটাত ধুনীয়াকৈ গুড়া কৰি ল'ব। এয়া গোটেইখিনিয়ে মই ধুনীয়াকৈ লৈ কিনে এনেকৈ অলপমান ঘিত ভাজি কিনে গ্ৰাইণ্ডাৰত ল'লোঁ। আৰু এইখিনি এটা ধুনীয়াকৈ পেষ্ট বনাই কিনে ল'ব। আৰু পেষ্ট বনাই লোৱাৰ পিছত যিটো পেষ্ট হ'ব, এই পেষ্টটো হৈ গ'ল মোৰ এতিয়া। এই পেষ্টখিনি আপোনালোকে যিয়ে খায়, বাচ্ছা বা ডাঙৰেও খাব পাৰে। আৰু যিকোনো, মই বাবুহঁতক দুজনকেই দিওঁ। আৰু এয়া সৰু বাবুকটো মানে গাখীৰ বিস্কুট খালেও মই তাত অলপমান বিস্কুট মানে কি, মই মেৰী বিস্কুট দি আছোঁ এতিয়া। ডাইজেষ্টিক বিস্কুট কেতিয়াবা খায়। আৰু এয়া যিয়ে নাখাওক কিয়, এই পাউডাৰখিনি মানে মিক্স কৰি দিওঁ তাতে, বা চেৰিলেকে নাখাওক কিয়, বা যিকোনো গাখীৰৰ যিকোনো বস্তু নাখাওক কিয়, মই তাতে ইয়াতে অলপ পাউডাৰ মিক্স কৰি, আৰু এইখিনি এসপ্তাহৰ কাৰণে মই এনেকৈ কাঁচৰ কণ্টেইনাৰ এটাত ধুনীয়াকৈ ৰাখি দিওঁ। আৰু এয়া চাওক, বাবুৰ বদমাছ আৰম্ভ হ'ল। এয়া কিবা ড্ৰেছিঙত বস্তু খুচুৰি আছে চাওক। আৰু এতিয়া মোৰ ড্ৰেছিঙত নহৰু আৰু পিঁয়াজে বেছি কৰি ওলায়, ক্ৰীম ওলাৰ জেগাত, কাৰণ নহৰু পিঁয়াজ আনি কিনে এই ড্ৰেছিঙৰ ভিতৰত ভৰাই থৈ দিয়ে বাবুৱে। তাৰ মতে সি বিচাৰি আছে, আৰু কি বিচাৰিব লাগে, আৰু যি ভৰাইছে আৰু যাওক। ক'ত চেপা কোনা আছে এইবিলাক খুচুৰি ফুৰিব, হাত ভৰাই দিব। মানে এটা এনি টাইম চোৱা মানুহ লাগেই তাক। মানে এনেইতো সেনেকুৱা বেছি জেঙা নাই, কিন্তু তাক চোৱা মানুহ এটা লাগে। মানে সেয়া পৰা বুলি ভয় লাগে অলপমান। ঘূৰি আছে চাওক, মূৰ নুফুৰাব ইয়াৰ। বিৰাট বদমাছ হৈছে আজিকালি, মানে বিৰাটেই। ভালো লাগে, এনেকৈ টাইম পাছ হয়। মন বেয়া লাগি থাকিলেও কেতিয়াবা ভাল লাগি যায় ইয়াৰ এক্টিংবিলাক দেখা পায়। আৰু এইখিনিতো বাচ্ছা অত্যাচাৰ কৰিবই ন, সেইকাৰণেতো বাচ্ছা বুলি কয়। চাওক মোৰ আৰু এক্সট্ৰাকৈ এক্সাৰচাইজ নকৰিলেও হয়, ইয়াৰ পিছে দৌৰি থকাতে মোৰ গোটেইখিনি এক্সাৰচাইজ হৈ যায়। আৰু ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে আছিল। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। এনেকৈ সৰু বাবুৰ মই ভিডিঅ' কৰি যাওঁ, পিছত চাই ভাল লগাৰ কাৰণে। কাৰণ আজিৰ পৰা 2 বছৰ পিছত চাই এইবিলাক বস্তু ভাল লাগিব, আৰু বাবুও চাই ভাল পাব। সেইটো কাৰণে ৰাখি থৈ দিওঁ। আজিৰ কাৰণে বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।